আপোনালোকৰ বহুতৰে কুৱেশ্যন, এই কুৱেশ্যন কেইটা মই আজি আপোনালোকে এনচাৰ দিব আহিছোঁ, কাৰণ এইকেইটা কাম কৰিলেহে আপুনি ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই হ'ব। 1 নম্বৰ হৈছে ৰানিং, 2 নম্বৰ হৈছে লং জাম্প আৰু 3 নম্বৰ হৈছে চিন আপ। এইকেইটা যদি আপুনি ভালকৈ যদি কৰিব পাৰে তেতিয়াহে আপুনি ৰিটেন টেষ্টৰ কাৰণে কোৱালিফাই হ'ব। হে গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। মই নিপেন আপোনালোকৰ মাজলৈ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপুনি খালি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। 1 নম্বৰটো হৈছে ৰানিং। ৰানিঙত কিমান কাট অফ পাব লাগিব, কিমান নম্বৰ পালে আপুনি এক্সাম দিব পাৰিব। 2 নম্বৰ হৈছে লং জাম্প, লং জাম্পত আপুনি কিমান নম্বৰ পাব লাগিব, আৰু 3 নম্বৰ হৈছে চিন আপ। চিন আপটো মাত্ৰ এ বি কাৰণে আছে মেল, ইউ বি কাৰণে চিন আপ নাই। এতিয়া 1 নম্বৰ ক'বলৈ গ'লে ৰানিংটো একদম পুৰা ফুল্লি প্ৰেক্টিচ কৰিব লাগিব এবাৰ, কাৰণ আপোনালোকে গম পাইছে আগৰ অনুপাতে বহুত পোষ্ট কমপ্লিট, অনলি 1715টা পোষ্ট আছে। কিমান আছে? অনলি 1715টা পোষ্ট আছে। এইকেইটাৰ কাৰণে আপোনালোকে ইতিমধ্যে গম পাইছে কিমান যে কম্পিটিশ্যন হ'ব। এতিয়া ৰানিঙত আছে টোটেল কিমান আছে? 3200 মিটাৰ। 3200 মিটাৰৰ কাৰণে কিমান নম্বৰ দিছে? 20 নম্বৰ দিছে। এই 20 নম্বৰটো আপুনি কিমান নম্বৰ পালে আপুনি ৰানিঙত কোৱালিফাই হ'ব? আপোনাৰ মিনিমাম মাৰ্কছ দিছে 10 মাৰ্কছ 14 মিনিটত। 14 মিনিটত 10 মাৰ্কছ লৈ আপুনি একো কাম কৰিব নাই, আপুনি পূৰণ চিন দি থওক। এইটো বস্তু আপুনি মনলৈ নানিবই মই যে 10 নম্বৰ পাম বুলি, 14 মিনিটত যে মই ক্লিয়াৰ কৰিম বুলি। আপুনি ভাবি থওক 11ৰ পৰা 10ৰ ভিতৰত ক্লিয়াৰ কৰিম বুলি, কাৰণ ৰানিঙত যদি আপুনি 12ৰ পৰা যদি 15 নম্বৰ যদি ল'ব পাৰে তেতিয়াহে আপুনি ৰানিংটো আপুনি পাছ কৰিছোঁ বুলি ধৰি থওক। নহ'লে 10-11 পৰা আপুনি কেতিয়াও ফিজিকেল পাছ কৰিব নোৱাৰে, কাৰণ এবাৰ বহুত কম্পিটিশ্যন হয়, কাৰণ কাট অফ এবাৰ বহুত হাই যাব, ফিজিকেলৰ কাট অফ এবাৰ বহুত হাই যাব। সেইকাৰণে কৈছোঁ আপুনি 12ৰ পৰা যদি 15ৰ ভিতৰত যদি আপুনি ৰানিঙত পায় তেতিয়া অলপ আশা কৰিব পাৰি, কাৰণ গোটেইকেইটা বস্তুৰ ওপৰত বেছ কৰিব। সেইটো কথা কৈছোঁ। আপুনি ধৰি থওক মই 12-11ৰ ভিতৰত আপুনি ক্লিয়াৰ কৰিম বুলি, একেবাৰে নোৱাৰিলেও 12-11ত ক্লিয়াৰ কৰিম বুলি আপুনি ধৰি থওক। ৰানিংটো আপুনি ৰানিঙত 12.5ৰ পৰা 15 নম্বৰ পাবই লাগিব। 2 নম্বৰ হৈছে লং জাম্প। লং জাম্পত হৈছে 20 নম্বৰ। আপুনি 20 নম্বৰটো অকণো কাটিবই নোৱাৰিব, অকণো মাইনাছে কৰিব নোৱাৰিব। যদি পাৰে আপুনি 19টা কৰক, 20ৰ পৰা 19 নম্বৰ আপুনি ল'বই লাগিব। ৰানিঙত যদি আপুনি 20ৰ পৰা 19 নম্বৰ ল'ব নোৱাৰে আপোনাৰ কাম নাই, কাৰণ লং জাম্পটোত আপুনি এক্সিলেণ্ট মাৰিবই লাগিব পাম, কাৰণ এবাৰ লং জাম্পত বহুতেই এক্সিলেণ্ট মাৰিব, কাৰণ পোষ্ট কমটি আৰু কম্পিটিশ্যন বহুত হ'ব। 3 নম্বৰত হৈছে চিন আপ। ল'ৰা মানুহৰ কাৰণে চিন আপটো ইমান এটা টান বস্তু নহয়। আপুনি 1 মাহ যদি ভালকৈ প্ৰেক্টিচ কৰে আপুনি 14টা চিন আপ মাৰিব পৰাটো কোনো ডাঙৰ কথা নহয়। লং জাম্পত আপুনি 20 নম্বৰ ল'লে, চিন আপত ল'ব লাগিব আপুনি 20 নম্বৰ, আৰু ৰানিঙত যদি আপুনি 15 নম্বৰ বা 12 নম্বৰ লয় তেতিয়াহে আপুনি ৰিটেন টেষ্টৰ কাৰণে আপুনি কোৱালিফাই হ'ব। আপুনি ফিজিকেলত এবাৰ কাট অফ মাৰ্ক 52ৰ পৰা 55ত 56লৈ যাবলৈ আছে। সেইটো কাৰণে এবিট ফিজিকেলত 60 টোটেল মাৰ্কছ আছে, আপুনি 60 ভিতৰত আপুনি 55 আপুনি ল'বলৈ একদম ট্ৰাই কৰক, কাৰণ 55-56ৰ ওপৰত কাট অফ যাব। সেইকাৰণে কৈছোঁ লং জাম্প, চিন আপ আৰু ৰানিঙত 15 নম্বৰ ল'বলৈ চেষ্টা কৰক, চিন আপত 20 ল'বলৈ চেষ্টা কৰক, লং জাম্পত 20 নম্বৰ ল'বলৈ চেষ্টা কৰক, তেতিয়া 55 আপোনাৰ হ'ব। 55 হ'লে আপুনি ৰিটেন টেষ্টৰ কাৰণে আপুনি কোৱালিফাই বুলি ধৰি ল'ব পাৰে। তাৰপৰা 2 নম্বৰ হৈছে ছোৱালী আছে 1600 মিটাৰ ৰানিঙত। 1600 ভিতৰত আপোনালোকে কমচে কম 12ৰ পৰা 14 নম্বৰ ল'ব লাগিব ৰানিঙত। 12ৰ পৰা 14 ল'ব লাগিব, আৰু লং জাম্পত এক্সিলেণ্ট 20 নম্বৰ ল'বই লাগিব। আপোনালোকৰ টোটেল ফিজিকেলত টোটেল মাৰ্কছ আছে 40 ভিতৰত আপুনি 35-35ৰ ওচৰা-ওচৰি যাব কাট অফ মাৰ্কছ। আপোনালোকে 40ৰ পৰা 35 ল'ম বুলি আপুনি টাৰ্গেট লওক, তেতিয়াহে আপুনি কি কৰিব পাৰিব ৰিটেন টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে এ বি আৰু ইউ বি দুটা কেটেগৰী। ইউ বিত চিন আপ নাই। এতিয়া টোটেল মাৰ্কছটো কৈ দিছোঁ মই, আপোনালোকক শুনিব। টোটেল মাৰ্কছটো কৈ দিছোঁ মই। ইউ বি কনষ্টেবল both মেল আৰু ফিমেল, তেখেতলোকৰ কাৰণে আছে ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, টোটেল মাৰ্কছ আছে 40, আৰু ৰিটেন টেষ্টত আছে 50, আৰু অৰেল ভাইভাত আছে 5, আৰু একাডেমিক 5 আছে। একাডেমিকটো গম পাইছে আপোনালোকৰ চাৰ্টিফিকেট কিবা কিবি। এই বস্তুকেইটা আপোনালোকৰ যিকেইটা এক্সট্ৰা কাৰিকুলাম যিখিনি নাম্বাৰ আছে সেই নাম্বাৰখিনি আপোনালোকে ফিজিকেল পাছ কৰাৰ পিছতহে এড হ'ব দেই। ফিজিকেল পাছ কৰাৰ পিছতহে এড হয়। সেইখিনি বস্তু ফিজিকেল নম্বৰ লগত আগতীয়াকৈ এড নকৰে। এতিয়া ৰিটেন টেষ্টৰ কাৰণে 50টা কুৱেশ্যন আহিব, তাত কোনো নিগেটিভ মাৰ্কছ নাই। 50টাত আপোনাৰ 100টা কুৱেশ্যন আহিব, তাত হাফ মাৰ্কছকৈ আছে। এইখিনি হৈছে কিহৰ? ইউ বি both মেল ফিমেল। আৰু এবাৰ আহিলে কনষ্টেবল এ বি, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আছে 60 মাৰ্কছ। 60 ভিতৰত আপুনি 55 পাবই লাগিব কাট অফ। মই নিজে ধৰি দিছোঁ এইটো, কাৰণ ফিজিকেলত এবাৰ কাট অফ মাৰ্ক 55 আহিবই। আৰু ৰিটেন টেষ্ট আছে 50, আপোনালোকে গম পাইছে 100টা কুৱেশ্যন আহিব, হাফ মাৰ্কছকৈ, তাত নিগেটিভ মাৰ্কছ নাই। আৰু ভাইভাৰ কাৰণে 5 মাৰ্কছ, টোটেল 115 নম্বৰ আছে। আৰু কনষ্টেবল এ বি ফিমেল সিহঁতৰ কি আছে, ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত আছে 40 মাৰ্কছ, আৰু ৰিটেন টেষ্টত 50, আৰু অৰেল ভাইভাৰত আছে 5 মাৰ্কছ, টোটেল 95 এইকেইটা। এতিয়া এ বি ফিমেল আছে 40 মাৰ্কছ ফিজিকেলত, 40 ভিতৰত আপুনি কাট অফ মাৰ্কছ 35 ধৰি থওক ফিজিকেলৰ। আৰু এ বি মেলত আছে 60 মাৰ্কছ, সিহঁতৰ কাট অফ মাৰ্কছ আপুনি 55 ধৰি থওক। আৰু ইউ বি both মেল ফিমেল, টোটেল দুটা ইউ বি আছে মেলৰ 40 মাৰ্কছ, আৰু কাট অফ মাৰ্কছ আপুনি 35 ধৰি থওক। আৰু বহুতো এটা কুৱেশ্যন হৈছে হাইটটো ক'বলৈ গৈছোঁ। আমাৰ জেনেৰেল
OBC MOBC মেলৰ 162.5 চেণ্টিমিটাৰ আৰু ফেমেল কিমান হ'ব লাগিব 154 চেণ্টিমিটাৰ আৰু STP আৰু STH এইকেইটা মেলৰ আছে 160 চেণ্টিমিটাৰ আৰু ফেমেলৰ আছে 152 চেণ্টিমিটাৰ আৰু এটা চেষ্ট আছে অনলি মেল জেনেৰেল OBC MOBC SC STP তেখেতলোকৰ নৰ্মেলত হ'ব লাগিব 80 চেণ্টিমিটাৰ আৰু STHৰ নৰ্মেলত হ'ব লাগিব মিনিমাম 78 চেণ্টিমিটাৰ আপোনালোকে এইকেইটা গম পাইছে আপুনি ৰিটেন দিবৰ কাৰণে কি সাবজেক্ট পঢ়িব লাগিব ৰিটেন দিবৰ কাৰণে আপুনি কি সাবজেক্ট পঢ়িব লাগিব জানে এইকেইটা সাবজেক্টৰ ওপৰত বেছ কৰি আপোনালোকৰ কুৱেশ্যন আহিব এক নম্বৰ আছে এলিমেণ্টাৰী এৰিথমেটিক আহিব দুই নম্বৰ আছে জেনেৰেল ইংলিছ তিন নম্বৰ আছে লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি আৰু চাৰি নম্বৰ আছে আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি আৰু ইকনমি আৰু 5 নম্বৰ আছে জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ এইকেইটাৰ ওপৰত কুৱেশ্যন আপোনালোকক কাটিব এইকেইটাৰ ওপৰৰ পৰা আপোনালোকে খালি ভালকৈ প্ৰিপেৰেশ্যন কৰক কিন্তু এক নম্বৰত আপোনালোকে ফিজিকেলটো এবাৰ বহুত টাইট হ'ব ফিজিকেলৰ কাট অফ বহুত যাব সেইটো কাৰণে কৈছোঁ আপোনালোকে একদম ফুল্লি প্ৰিপেয়াৰ কৰক লং জাম্পত এক্সিলেণ্ট কৰক চিনাপত এক্সিলেণ্ট কৰক আৰু ৰানিঙত আপোনালোকে 15 নম্বৰ ল'বলৈ চেষ্টা কৰক তেতিয়াহে আপোনালোকে এক্সামৰ কাৰণে কোৱালিফাই হ'ব কাৰণ এবাৰ বহুত কম্পিটিশ্যন হ'ব আৰু আপোনালোকক মই কিছুমান কুৱেশ্যন দিম এক্সামৰ আগে মানে এক্সামৰ আগে অলপ মই মোৰ কুৱেশ্যনটো প্ৰিপেৰেশ্যন কৰি আপোনালোকৰ কাৰণে আপোনালোকে খালি মোৰ ভিডিঅ'টো শেষলৈকে চাব সকলো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'বিলাক চাব তেতিয়া সকলো কথা গম পাব আৰু কোনোবা নতুন যদি ব্যক্তি আছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ আৰু ইমানটা ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই